নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। শিক্ষা বিভাগক এলপি ইউপি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ সকাহ দিছে উচ্চ ন্যায়ালয়ে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫৫০০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ পুনৰ প্ৰশস্ত হৈছে। পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ পূৰ্বে ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ হোৱাৰ লগে লগে বৃহৎ সকাহ লাভ কৰিছে শিক্ষা বিভাগে। পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত জাৰি কৰিছিল স্থগিতাদেশ। ৰাজ্য চৰকাৰে দাখিল কৰা এই সম্পৰ্কীয় আপেল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ব স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ কৰে। 104/2025 নম্বৰৰ লেখ আবেদনৰ ৰায়দান কৰি ন্যায়ালয়ে বৃহৎ সকাহ দিলে শিক্ষা বিভাগক। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫৫০০টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ জাৰি কৰিছিল স্থগিতাদেশ। লক্ষণীয়ভাৱে যোৱা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ কৰিছিল শিক্ষা বিভাগে। একেদৰে ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰাৰ পিছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৱে জটিলতাৰ মাজত সোমাই পৰিছিল। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ স্থগিতাদেশ আঁতৰি যোৱাৰ লগে লগে ৫৫০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলাই যোৱাৰ পথ প্ৰশস্ত হ'ল। ধন্যবাদ।